हेलो स्टूडेंट आज আমি ক্লাস 10 মেথ শিকিম অনুশীলনী 1.1 প্ৰথমটো কোৱেশ্চন আছিল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিওৱা এটা প্ৰশ্ন দিয়া আছে 135 আৰু 225 এই ইউক্লিডৰ কলন বিধি অনুসৰি এটোৰ গহাও উলিয়াব লাগে এতিয়া আমি চাম কেনেকৈ কৰে প্ৰথম স্টেপটো এতিয়া চাব লাগিব কোনটো সংখ্যা ডাঙৰ 135 আৰু 225 যেহেতু 225 ডাঙৰ সেইকাৰণে এনেকৈ দিছো আমি এতিয়া এই 135 এ দি 225 ক হৰণ কৰিম হৰণৰ নিয়মটো এনে ধৰণৰ 135 আৰু ভিতৰত 225 এতিয়া 135 এ দি কিমান বাৰ যাব একবাৰ যাব বাকি থাকিব কিমান 90 এটো ৰিমাইন্ডাৰ আকৌ যেটো সংখ্যা থাকিব ইয়াতে বাকি সেই সংখ্যাটো দি এইটো সংখ্যা প্ৰথমতে যেটো সংখ্যা দি হৰণ দিছিলো এইটো সংখ্যা ভিতৰত সোমাই দিম আৰু এইটো দি হৰণ কৰিম কেইবাৰ যাব একবাৰ যাব বাকি থাকিব কিমান 45 সিমিলাৰলি একে কৰিম আমি কি কৰিম এইটো 90 টো ভিতৰত দিম 45 দি হৰণ কৰিম কেইবাৰ যাব দুবাৰ যাব আৰু ভাগশেষটো শূন্য থাকিব যেতিয়া ভাগশেষ শূন্য হ'ব তাৰ ঠিক ওপৰটো আমাৰ গহাও এটো লিখতে এনেকৈ লিখিব লাগে এই যে প্ৰথমতে 225 এটো কেনেকৈ পালো 135 into 1 plus 90 এইটো 135 কেনেকৈ পালো 90 into 1 plus 45 এইটো লিখিলো এটা ৰিমাইন্ডাৰ 0 হোৱা নাই ইয়াতে 0 হোৱা নাই 90 is equal to 45 into 2 plus 0 ৰিমাইন্ডাৰ 0 আছে ইয়াতে এতিয়া কি হল সংখ্যাটো আমাৰ ওলাই গল যেতিয়া ৰিমাইন্ডাৰ 0 হল তেতিয়া আমাৰ গহাও ওলাই গল এতিয়া যেটো তাই ৰিমাইন্ডাৰ 0 হয় তাৰ ঠিক বা ভাগশেষ শূন্য হয় তাৰ ঠিক ওপৰটো হৈছে আমাৰ গহাও এতিয়া আমি লিখিব পাৰি 135 আৰু 225 ৰ গহাও 45 আজিলৈ ইমানেই থ্যাংক ইউ